আসসালামু আলাইকুম গাইজ, ৰায়ন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। আজি মই দিনৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ৰাতিপুৱা কাম কাজ কৰি আহিছিলোঁ, বাট ল'ৰাটোৰ সময়ত মানে অলপমান পেটৰ লাষ্টত সি উঠি কিনে এয়া মোৰ চাৰিপিনে এতিয়া ঘূৰিব, যুদ্ধ কৰিম। চাবচোন আপোনালোকে সৰু ল'ৰা ছোৱালীবিলাকে যেতিয়া মাক অকলে থাকে কেনেকৈ মাকৰ লগতে খেলি থাকে, ফ্ৰেণ্ডৰ নিচিনা মাৰা মাৰি কৰি খেলে। এয়া ঘূৰিব এতিয়া মোৰ চাৰিপিনে ৰাউণ্ড কৰি। খালি ভয় লাগে বিচনাৰ পৰা তলত পৰে বুলি। সৰুটোতো বহুত পৰিছে। এয়া কেনেকৈ ঘূৰি আছে দেখিছেনে? ভয়ে লাগে পায়, মানে কি মাটিত পৰি যায় বুলি। কিন্তু খেলক আৰু কি কৰিব, এইটোৱেতো দিন খেলা, হয়নে নাই? আৰু অলপ ডাঙৰ হ'লেতো আপোনাৰ স্কুলৰে হ'ব। এতিয়া মই তাৰ লগত এটা গেম খেলিছোঁ। মই লুকাম তাক বাহিৰত লৈ গৈছোঁ, জানি বুজি মাতি কিনে যে ৰায়ান বাহিৰত আহা, আমি আব্বা আহিছে, আব্বাক চাম। সি মোৰ পিছে পিছে গৈছে। মোৰ পিছে পিছে গৈছে। তাৰপাছত মই বাহিৰৰ পৰা দৌৰি আহি ৰুমৰ ভিতৰত লুকালোঁ। ৰুমৰ ভিতৰত মানে একচুৱেলি বেডৰ ওপৰত কম্বল লৈ লুকাই আছিলোঁ। সি মোক বিচাৰি পাৱাই নাছিল। তাৰপাছত আহি কিনে চাল, তাৰপাছত দেখা পাল। বহুত চালোঁ আজিকালি ল'ৰা ছোৱালী। এনেদৰে আমি আমাৰ দিনটো পাৰ কৰিলোঁ। আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। যাব লাগে নেকি?